স্বাগতম বন্ধু বান্ধৱীসকল। কেঁচা কঁঠালেৰে ধুনীয়াকৈ আঞ্জা বনাই খাব পাৰি আৰু কঁঠাল পকিলেও কিন্তু তাৰ ৰসৰ পৰা ভাল কিছুমান ৰেচিপি বনাব পাৰি। তাৰে আজি মই এটা বনাই আপোনালোকক দেখুৱাম। এয়া ভালেখিনিমান সিঠা ওলাইছে। এইখিনি মই এতিয়া মিক্সিত দি ভালদৰে পেষ্ট কৰি ল'ম। তাৰপিছত তাতে কি কি সামগ্ৰী মিহলা আপোনালোকক দেখুৱাম। এয়া মিক্সিত ধুনীয়াকৈ কঁঠালখিনি পেষ্ট কৰি ললো। এতিয়া ইয়াতে মই 1 কাপ চাউলৰ গুড়ি দি দিলো আৰু যিকোনো চাউলৰ গুড়ি দিব পাৰে। আৰু তাৰপিছত আধা কাপ মান আটাও দি দিলো। আটাৰ সলনি আপোনালোকে ময়দাও দিব পাৰে। আৰু কঁঠালখিনি মিঠা আছিল, গতিকে চেনি দিয়াৰ প্ৰয়োজন নাই। আৰু তাৰপিছত খুব ভালদৰে আটা যেনেকে মাৰে তেনেকে মাৰি ললো। ৰুটিবোৰত কঁঠালৰ এটা ধুনীয়া সুগন্ধ পোৱা যাব। আৰু মই ইয়াতে 2 চামুচমান ঘিউ এড কৰি দিলো, কাৰণ ঘিউ দিলে ৰুটিবোৰ কোমল হ'ব আৰু খায়ো বৰ ভাল লাগিব। এয়া ডোটো হৈ গ'ল, বৰ কোমল হৈছে ডোটো। আৰু এই ডোটোৰ পৰা মই কেইখনমান শুকান ৰুটি বনাম আৰু কেইটামান পৰঠাও বনাম। এতিয়া এখন ঢাকনি মাৰি ডোটো 20 মিনিটমান সেট হ'বলৈ থৈ দিলো। 20 মিনিটমান পিছত ঢাকনি খুলি দেখিলো ডোটো সেট হৈ গৈছে। এতিয়া মই ৰুটি নিচিনাকৈ অলপ অলপকৈ লৈ বেলি ললো। আগতে মই শুকান ৰুটিখিনি বনাই লওঁ বাৰু। কঁঠালৰ ৰসেৰে বনোৱা ৰুটিয়ে কোনো অপকাৰ নকৰে, সহজে হজম হয় আৰু খায়ো ভাল লাগে। ৰাতিপুৱা প্ৰাতৰ ৰাসৰ কাৰণে এনেদৰে কঁঠালৰ ৰসেৰে বনোৱা ৰুটি নাইবা পৰঠা খুবেই জুতি লগা হয়। আৰু আহাৰ সদায় জুতি লগা আৰু পুষ্টিকৰ হ'ব লাগে। আৰু আজি এইদৰে মই কেইবাখনো পৰঠা আৰু ৰুটি বনাই ললো। যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, আপোনালোকে ভিডিঅ'টো কেনে লাগিল লাইক আৰু কমেণ্ট কৰি মোক জনাব দেই। আৰু যদি ৰেচিপিটো ভাল লাগিছে, আপোনালোকেও ঘৰত বনাই পৰিয়ালক খুৱাব পাৰে। আজি পৰিয়ালৰ কোনেও গম নাপায় মই যে কঁঠালৰ ৰসেৰে ৰুটি বনাইছো। আৰু ৰুটি বনাই এতিয়া হটকেছত থৈ দিলো। আজি ৰুটি আৰু পৰঠাৰ লগত খোৱাৰ কাৰণে মই এয়া আলু আৰু স্কোৱাছৰ ভাজি এটা বনাইছো আৰু লগতে বিলাহীৰ চচো দিছো। মই কঁঠালৰ ৰসৰ ৰুটিৰ লগত খোৱাৰ কাৰণে ভাজি আৰু বিলাহীৰ চচ দিছো। আপোনালোকে ইচ্ছা কৰিলে পদিনা পাতৰ চাটনি নাইবা যিকোনো চাটনি দিব পাৰে। আৰু নতুন নতুন ভিডিঅ' লৈ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।